নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে 1 আগষ্টৰ পৰা প্ৰত্যেকগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে 1250 টকা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত স্থানান্তৰ কৰিব চৰকাৰে আৰু নিয়মীয়াকৈ হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ আঁচনিৰ ধন জনাইছো এই মুহূৰ্তত সবিস্তাৰে লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আপোনাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন 1250 টকা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত স্থানান্তৰ কৰিব চৰকাৰে আৰু নিয়মীয়াভাৱে হিতাধিকাৰীয়ে পাই থাকিব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে দিলে এই ভাল খবৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এই ভাল খবৰ আৰু 1 আগষ্টৰ পৰা পোনপটীয়াকৈ আপোনাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন 1250 টকা পোনপটীয়াভাৱে আপোনাৰ বেংক একাউণ্টত সোমাব আৰু নিয়মীয়াভাৱে হিতাধিকাৰীয়ে পাই থাকিব অৰুণোদয় আঁচনিৰ ধন এই বৃহৎ সিদ্ধান্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত সংবাদমেলৰ জৰিয়তে ৰাজ্যবাসীক দিলে এই ভাল খবৰ আমাৰ তো মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিম একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো কোনোবা মৰা মানুহ হল বাদ গল কোনোবা চৰকাৰী চাকৰি পালে বাদ গল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আগষ্টৰ 1 তাৰিখে পাব একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো কোনোবা মৰা মানুহ হল বাদ গল কোনোবা চৰকাৰী চাকৰি পালে বাদ গল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আগষ্টৰ 1 তাৰিখে পাব একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো কোনোবা মৰা মানুহ হল বাদ গল কোনোবা চৰকাৰী চাকৰি পালে বাদ গল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আগষ্টৰ 1 তাৰিখে পাব একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো কোনোবা মৰা মানুহ হল বাদ গল কোনোবা চৰকাৰী চাকৰি পালে বাদ গল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব